যি ৰবাৰী এটা ৰিপৰ্ট হৈছিলে, এই ৰবাৰী সংক্ৰান্তত আমি আজি তিনিজন দুৰ্বৃত্তক কৰায়ত্ব কৰা হৈছে। তিনিজন দুৰ্বৃত্ত নাম হ'ল এজনৰ ৰাহুল কোচ, অবিনাশ ৰাভা আৰু অপূৰ্বৰ ৰাভা। তেখেতসকলৰ পৰা আমি এটা ভেহিকেলো জব্দ কৰিছোঁ, ডেটছন গো, ৰঙা কালাৰ ডেটছন গো এটা ভেহিকেল, যোনটো তেখেতে এই ৰবাৰীত ইউজ কৰিছিলে। আৰু তিনিজনৰ পৰা আমি বহুতখিনি টকা পইচাও আমি পাইছোঁ। এতিয়ালৈকে বৰ্তমান 75,000 ৰুপিজ চিজ কৰিছোঁ। এখন ভেহিকেলখনো চিজ কৰা হৈছে আৰু ইতিমধ্যে তিনিজনক আটক কৰা হৈছে। আৰু আছে নেকি ছাৰ? আৰু আছে, আৰু আমি আমাৰ এইকেইদিনত আমাৰ ইনভেষ্টিগেশ্যন চলি আছে, আৰু এইকেইদিনত আমি চেষ্টা চলাই আছোঁ যে আমি এইকেইদিনত আৰু কেইজনমানকো কৰায়ত্ব কৰিম। সোণৰ অলংকাৰ লৈ যোৱা বুলি কৈছিল, কোৱা হৈছিল, সেই কিবা ৰিকভাৰ কৰিব পাৰিছে? নাই, এতিয়া আমি ইনভেষ্টিগেশ্যন তদন্ত চলি আছে, যিহেতু আৰু কেইজনমান ব্যক্তি আৰু দুৰ্বৃত্ত কেইজনমান আৰু আছে, তো আমি এই দুৰ্বৃত্ত কেইজনকো আমি কৰায়ত্ব কৰিবলৈ আমি চেষ্টা চলাই আছোঁ, আৰু আমি নিশ্চয় এই বাকী দুৰ্বৃত্ত কেইজনকো কৰায়ত্ব কৰিম। ক'ৰ পৰা কৰায়ত্ব কৰা হ'ল ছাৰ? এইটো আমি দুধনৈ এৰিয়াৰ পৰা কৰিছোঁ।